মৰ্নিং বন্ধুসকল, আজি বিকাশ অসমৰ স্পষ্টীকৰণ এটা পালোঁ। চ' তেখেতে কৈছে যে সেই ধন দাবী পত্ৰকেইখন তেখেতে কোনো ধন দাবীৰ কাৰণে হেৰি কৰা নাছিলে। আৰু সেই বস্তুটো আমাক পুলিচেও আমাক একচুৱেলি নিউজ চেনেলবিলাকে আমাক অৱগতও কৰোৱা নাই, একচুৱেলি কাকো জনোৱা নাই যে কি পত্ৰকেইখনত কি আছিলে। আজি স্পষ্টীকৰণটো পালোঁ, ভাল লাগিলে। গতিকে আজি এটা কথা মানে বুজি পালোঁ যে গভৰ্ণমেণ্টৰ এগেইনষ্টত যোনে মাত দিব যায় ন, সি হয়তো জেলৰ ভাতো খাব লগা হয়। আজি জুবিন দাৰ ন্যায়ৰ কাৰণে বিকাশ অসমে হাজাৰটা মাত দি আহিছে। আৰু বিপদৰ সময়ত আৰু এটা বস্তু চাইছোঁ যে বীৰ লাচিত সেনাইও মানে বিকাশ অসমক অব্যাহতি দিছে, মানে উলিয়াই দিছে। এইটো মানে কি, বীৰ লাচিত সেনাৰ কাৰণে বিকাশ অসমে আজি ইমান দিনৰ পৰা কাম কৰি আহিলে, এটা সাধাৰণ কথাৰ কাৰণে বীৰ লাচিত সেনাৰ পৰা তেখেতক উলিয়াই দিয়াটো এইটো ভাল কথা হোৱা নাই। দ্বিতীয় কথা কি, আপুনি গভৰ্ণমেণ্টৰ এগেইনষ্টত যেতিয়া আপুনি মাত দিব যাব, আপুনি অলপ চাই চিতি মাত দিব লাগিব। কাৰণ কি, আপোনাক গভৰ্ণমেণ্টে বা পুলিচে যিকোনো প্ৰকাৰে আপোনাক ফচাব ট্ৰাই কৰিব পাৰে। আপুনি যিটো কথাৰ কাৰণে মাত দিছে সেইটো কথাতে মানুহে লাগি থাকিব লাগিছিলে। কিন্তু বিকাশ অসমৰ গাতো এটা ভুল আছে যে তেখেতে মানে আইমাতৃসকলক এনেকৈ ক'ব নালাগিছিলে, কিন্তু কৈছিলে এটা বেলেগ পৰ্যায়ত, বেলেগ মানে কথা বুজাব গৈছিলে। কিন্তু মানুহবিলাকে বা আমাৰ গভৰ্ণমেণ্টখনে, CM ছাৰে সেইটো বেলেগকৈ বুজিলে। গতিকে গভৰ্ণমেণ্টৰ এগেইনষ্টত মাত দিয়াটো আজিৰ ডেটত মানে ক্ৰাইম হৈ পৰিছে। গতিকে গভৰ্ণমেণ্টৰ এগেইনষ্টত মাত দিয়া মানে আপুনি জেলৰ ভাত খাব লগা হ'ব পাৰে। গতিকে মানে যিটো দেখি আছোঁ, জুবিন গাৰ্গে ন্যায় পাবনে নাপায় সেইটোতো আমি নাজানো। কিন্তু মোৰ লাগে যে জুবিন গাৰ্গে কেতিয়াও ন্যায় হয়তো নাপাবই। কাৰণ কিয়, ইয়াতে বহুত ডাঙৰ ডাঙৰ মানে মানুহ জড়িত হৈ থকা যেন লাগে। আৰু এতিয়া পুথি খলিহনাবিলাক ধৰা পৰিছে, হয়তো ৰৌ পোৱালি ধৰা পৰাই নাই। গতিকে বিকাশ অসমে স্পষ্টীকৰণটো দিয়াৰ কাৰণে আমাৰে ভাল লাগিছে। কাৰণ কিয়, তেখেতক আমি বিশ্বাস কৰোঁ, যুৱচামে বেছিকৈ বিশ্বাস কৰোঁ। আৰু বিকাশ অসম এজন ভাল ল'ৰা। আৰু বহুতে কৈ আছে বিকাশ অসমে ইনকাম চ'ৰ্চ কি, বিকাশ অসমৰ ইনকাম চ'ৰ্চ কি আপোনালোকে চোৱাৰ দৰকাৰ নাই। দ্বিতীয় কথা কি, বিকাশ অসমৰ ইনকাম চ'ৰ্চ বিকাশ অসমে আজি কেইদিনমান আগত অলৰেডি কৈ উঠিছে যে বিকাশ অসমৰ ইনকাম চ'ৰ্চ কি। গতিকে তেখেতে য়োগা কৰি বহুত ভাল ডাঙৰ ডাঙৰ মানুহক য়োগা ট্ৰেইনাৰ হয়। গতিকে তেখেতে অবভিয়াছলি বহুত টকা আছে য়োগা ট্ৰেইনাৰত। গতিকে মোৰ মতে কি, গভৰ্ণমেণ্টৰ এগেইনষ্টত মাত দিবলৈ যোৱাটো এতিয়া আজিৰ ডেটত মানে সাৱধানতা অৱলম্বন কৰিব লগা হৈছে। কাৰণ কিয়, আজি বিকাশ অসম হেন যেন মানুহ এটাৰ লগত যদি এনেকুৱা হ'ব পাৰে, যিটো মানে এতিয়া এনেকুৱা পৰিস্থিতি যে সি বিকাশ অসম এতিয়া মানে এৰেষ্ট হোৱাৰ ভয়ত ক'ৰবাত লুকাই পেলাই এটা পোষ্ট দিব লগা হৈছে। কাৰণ এইটো ইমান ডাঙৰ কথা কোৱা নাই, ক'ব গ'লে কৈছে, কিন্তু বস্তুটো নিগেটিভলি বহুতে লৈছে। কিন্তু এইটো পজিটিভ কিছুমান মানে গভৰ্ণমেণ্টৰ এটা মানে এটা টুলুঙা মানে পদক্ষেপ সেই বস্তুটো দেখুৱাইছে যে হয়, যে এইটো আপোনাৰ 1250 টকা 1500 টকা দিয়াটো কোনো যুক্তিকৰ নহয়। কাৰণ ইয়াৰ পৰা আমাৰ অসমৰ মানুহবোৰক কোঙা কৰিছে। কাম কৰাৰ পৰা মানে কাম কৰিব আজিৰ ডেটত গাঁৱত আপুনি হাজিৰা মানুহ এটা বিচাৰি নাপায়। কাৰণ এটাই যে এই 1500 টকা, এই 1250 টকা, এইটোৰে গোটেই বিজেপি গভৰ্ণমেণ্টে ভোটখিনি কিনিবলৈ মানে সক্ষম হৈছে, মানে ভোটখিনি কিনিব বিচাৰিছে। গতিকে ইমান পইচা বিলাই দিয়াটো, টেক্সৰ পইচা, আপোনাক যদি 10 টকা দিছে, আপোনাৰ পৰা 100 টকা নিহে আপোনাক 10 টকা দিছে। সেই বস্তুটো আমাৰ অসমৰ মানুহে বুজি পোৱাটো উচিত। গতিকে আজিৰ ডেটত সেই বস্তুটো বুজা উচিত যে আমাৰ পৰা যদি 10 টকা, আমাক যদি 10 টকা দিছে ন, 100 টকা সেই বিজেপি গভৰ্ণমেণ্টে আমাৰ পৰা লৈ আছে। গতিকে আমাক পইচা দিব নালাগে, বস্তুৰ দাম কমাই দিয়ক। পইচা আমাক যুৱচামক বা আমাৰ ঘৰে ঘৰে পইচা দিয়া কোনো প্ৰয়োজন নাই। বস্তুৰ দাম কমাই দিয়ক, আপুনি টেক্সৰ কৰ কমাই দিয়ক। আপুনি সকলো বস্তুৰ দাম কমাই দিলে আমাৰ হৈ যাব। আৰু যদি পাৰে আপুনি সেইখিনি পইচা গাঁৱে ইণ্ডাষ্ট্ৰী বঢ়াই দিয়ক। ইণ্ডাষ্ট্ৰী কিয় নবঢ়ায়? মানুহক কৰ্ম আৰু শিক্ষা ফ্ৰী কৰক। শিক্ষা যদি মানুহে যদি প্ৰত্যেক ঘৰে ঘৰে যদি আজিৰ ডেটত শিক্ষিত মানুহ হয় ন, তো আমি চাই বাছি ভোট দিব পাৰিম কোনখন গভৰ্ণমেণ্ট ভাল, কোনখন গভৰ্ণমেণ্ট বেয়া। সেই বস্তু আমাৰ ল'ৰা ছোৱালী চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকোঁতেই গোটেই আধা জীৱন গুচি যায়। গতিকে চৰকাৰী চাকৰি কৰাকেইটা মানে কৰাটো, মই নকওঁ যে চৰকাৰী চাকৰি কৰিব নালাগে, কিন্তু চৰকাৰী চাকৰি আপুনি জীৱনত কেতিয়াও হয়তো বহুত উন্নতি কৰিব নোৱাৰে। ব্যৱসায় কৰক, আত্মনিৰ্ভৰশীল হওক। অকল যে চৰকাৰী চাকৰি লাগিব কি কথা আছে? চৰকাৰী চাকৰি থকা মানুহ মেক্সিমামে লোনত ডুব গৈ থাকে। লোন লৈ চব কাম কৰিব লগা হয়, লোনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। গতিকে চৰকাৰী চাকৰি কৰক,
কৰিব মানে নাই, কিন্তু তাৰ বাহিৰৰ আউট ইনকাম আউট চ'ৰ্চ উলিয়াই লওক। আৰু যাতে গভৰ্ণমেণ্টৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ থাকিব নালাগে, সেই বস্তুটো এটা, বা গভৰ্ণমেণ্টৰ ওপৰত বা মানে নিজে আত্মনিৰ্ভৰশীল হ'ব লাগে, গভৰ্ণমেণ্টে কিবা দিলেহে আমি খাম, এনেকুৱাকৈ বহুত আজি 40,000 মহিলাক মানে অৰুণোদয় আঁচনি দিছে, দিবলৈ মানা কৰা নাই, কিন্তু এইটোৱে যে 40,000 মহিলাক 1250 টকাকৈ কিমান কোটি টকা আমাৰ গৈ আছে, সেই টকাখিনি যদি আমি আমাৰ CM ছাৰে যদি গাঁৱে গাঁৱে এটা সৰু সৰু ইণ্ডাষ্ট্ৰি বহাই দিলে হয় ন, তাত থাকি বেছি লাভান্বিত হ'ল এই মানুহখিনি, এই মাইকী মানুহখিনি তাত থাকি বেছি লাভান্বিত, আত্মসহায়ক গোটক লগত লৈ যদি এটা ইণ্ডাষ্ট্ৰি বহাই দিয়ে, ইয়াত থাকি বেছি লাভান্বিত হ'ল হয়। গতিকে কথাটো ভাবিবলগীয়া, আপোনালোকে ভাবি চাব। মই মোৰ ফালৰ পৰা যিখিনি ক'ব লাগে ক'লোঁ, সেইটোৱে আৰু।